Hello student, good evening. Now I am going to discuss about preposition. Student, I am going to discuss in both Assamese and English conversation to understand better. Now, what is preposition? Preposition makes relation between two parts of speech in a sentence. অৰ্থাৎ সেন্টেন্সত যি পদে এটা পদৰ লগত অন্য এটা পদৰ সম্বন্ধ ঘটায় তাকে প্ৰিপজিশ্যন বোলে। আমি সহজ অৰ্থত প্ৰিপজিশ্যনক এ ব্ৰিজ ৱৰ্ড বুলি ক'ব পাৰোঁ। যিদৰে এখন দলঙে ইটো মূৰৰ লগত আনটো মূৰৰ সম্বন্ধ ঘটায় সেইদৰে প্ৰিপজিশ্যনে এটা পদৰ লগত আনটো পদৰ সম্বন্ধ ঘটায়। সেইকাৰণে ইয়াক কোৱা হয় সম্বন্ধবাচক অব্যয় অৰ্থাৎ প্ৰিপজিশ্যন। প্ৰিপজিশ্যন আমাৰ কেইবা প্ৰকাৰৰ আছে। বিশেষকৈ আমি ইয়াত সিম্পল প্ৰিপজিশ্যনৰ বিষয়ে আমি আলোচনা কৰিম। তোমালোকে মন দি শুনিবা, শুনি বুজিবলৈ চেষ্টা কৰিবা। ষ্টুডেণ্ট, আমি প্ৰথমে কিছুমান প্ৰিপজিশ্যনৰ এক্সাম্পল কৰি লওঁ। at, by, for, from, in, of, on, over, to, under, with, about, above, after, beside, besides, between, among, since, for, whom, by, before, within আদি। এইখিনি কোৱা হয় প্ৰিপজিশ্যন। আমি ইয়াৰে আজি কেইটামানৰ বিষয়ে আলোচনা কৰিম আৰু বাকীখিনি আমি পাৰ্ট 2ত আলোচনা কৰিম। গতিকে তোমালোকে মন দি শুনিবা। প্ৰথমে আমি ইনৰ ওপৰত আলোচনা কৰোঁ। ইন প্লেচ ঠাই বুজালে ইন হয়। মনত ৰাখিবা ডাঙৰ চহৰ আদি ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰিম। হি লিভছ ইন লণ্ডন, লণ্ডন, গুৱাহাটী, মুম্বাই আদি এইবোৰ হ'ল ডাঙৰ ঠাই, আমি ইয়াৰ আগত ইন ব্যৱহাৰ কৰিম। টাইম সময় বুজালে আমি ইন ব্যৱহাৰ কৰিম। হি উইল কাম হেয়াৰ ইন এ উইক। ষ্টেট অৱস্থা, অৱস্থা বুজালে আমি ইন ব্যৱহাৰ কৰিম। হি ইজ ইন গুড হেল্থ। মেনাৰ ধৰণ আচৰণ বুজালে আমি ইন ব্যৱহাৰ কৰিম। দে ৱেণ্ট আউট ইন এ বডি। ইনচাইড ভিতৰত বুজালে আমি ইন ব্যৱহাৰ কৰিম। ইনচাইড ভিতৰত তোমালোকে অলপ বহল অৰ্থত বুজি ল'বা। যেনে ৰুমৰ ভিতৰত, ঘৰৰ ভিতৰত, পথাৰৰ ভিতৰত, আকাশ, ৰাতিপুৱা আদি যদি ৱৰ্ডবোৰ থাকে, শব্দবোৰ থাকে তেতিয়া আমি ইন ব্যৱহাৰ কৰিম। প্লেগ্ৰাউণ্ড, ৰুম, ট্ৰি, স্কাই, মৰ্ণিং আদি শব্দৰ আগত ইন দা ব্যৱহাৰ কৰিবা। বিশেষকৈ আমি ইন প্লেচ বুজালে, টাইম সময় বুজালে, ষ্টেট অৱস্থা বুজালে, মেনাৰ আচৰণ বুজালে, ইনচাইড ভিতৰত বুজালে আমি ইন ব্যৱহাৰ কৰিম। ইয়াৰ উপৰিও ঋতু, মাহ, বছৰ আদি বুজালে আমি ইন ব্যৱহাৰ কৰিম। ষ্টুডেণ্ট, তোমালোকে ইনৰ ব্যৱহাৰ মন দি শুনিছা, শুনি বুজিবলৈ চেষ্টা কৰিবা। এতিয়া আমি এটৰ বিষয়ে আলোচনা কৰোঁ। এট প্লেচ ঠাই, সৰু চহৰ ঠাই আদি বুজালে আমি এট ব্যৱহাৰ কৰিম। উই লিভছ এট যোৰহাট, যোৰহাট হ'ল এখন সৰু চহৰ, ইয়াৰ লগত আমি এট ব্যৱহাৰ কৰিছোঁ। টাইম বা ঘড়ী ঘণ্টা সময় বুজালে আমি এট ব্যৱহাৰ কৰিম। হি ইট ব্ৰেকফাষ্ট এট 7 AM। অকুপেশ্যন বৃত্তি ব্যৱসায় বুজালে আমি এট ব্যৱহাৰ কৰিম। হি ইজ অলৱেজ এট ইয়ৰ ছাৰ্ভিচ।
ভ্যালু দাম দাম বুজালে আমি এট ব্যৱহাৰ কৰিম ৰাইচ ইজ অলৱেজ সেলস বাই কিলো বা রাইস সেলস এট 20 রুপি এ কিলো ডিপেন্ডেন্স বুজালে আমি এট ব্যৱহাৰ কৰিম হি লিভস ইন ইংল্যান্ড এট হিজ ওন এক্সপেন্স ইয়াৰ উপৰিও তোমালোকে মনত ৰাখিবা ৰাতিপুৱা এট ডে ব্ৰেক দুপৰীয়া এট নুন সন্ধ্যাবেলা এট ডাক্স বেলি মাৰ যোৱা সময় এট সানসেট ৰাতি এট নাইট আমি ব্যৱহাৰ কৰোঁ নাইটৰ লগত আমি ইন দা নাইট ব্যৱহাৰ কৰোঁ মনত ৰাখিবা গতিকে এতিয়া আমি ইন আৰু এটৰ বিষয়ে জানিলোঁ এতিয়া আমি বাই বিষয়ে জানো আহা বাই নিয়াৰেষ্ট ইন প্লেচ অৰ্থাৎ ওচৰত বুজালে আমি বাই ব্যৱহাৰ কৰিম হি সিট বাই মি হি মোৰ ওচৰত বহিছে নিয়াৰেষ্ট ইন টাইম যদি ওচৰৰ সময় হয় তেতিয়া আমি বাই ব্যৱহাৰ কৰিম আই শেল বি বেক বাই 3 o'clock এজেন্সি দ্বাৰা বুজালে আমি বাই ব্যৱহাৰ কৰিম রাইস সেলস বাই কুইন্টেল অ্যাকর্ডিং টু মতে বুজালে আমি বাই ব্যৱহাৰ কৰিম হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাটচ তোমাৰ ঘড়ী মতে এতিয়া কেইটা বাজিল মেনাৰ ধৰণ আচৰণ বুজালে বাই ব্যৱহাৰ কৰিম আই কট হিম বাই দ্য নেক ডিউৰিং ভিতৰত বুজালে আমি বাই ব্যৱহাৰ কৰিম উই ৱৰ্ক বাই ডে গতিকে তোমালোকে শুনি বুজিবলৈ চেষ্টা কৰিছা আৰু এটা কথা মনত ৰাখিবা যদি আমি যন্ত্ৰৰে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰোঁ তেতিয়াও আমি বাই ব্যৱহাৰ কৰিম হি গোজ টু স্কুল বাই বাছ ষ্টুডেণ্ট আমি এতিয়া ইন এট বাই ইয়াৰ বিষয়ে আলোচনা কৰিলোঁ এতিয়া আমি অনৰ বিষয়ে আলোচনা কৰোঁ আহা অন কন্ট্ৰেক্ট লাগি থকা অৰ্থত ওপৰত বুজালে অন হ'ব হি কিপছ দ্য বুক অন দ্য টেবুল টাইম সময় বুজালে আই শেল গো অন সানডে নেক্সট ডিপেন্ডেন্স নিৰ্ভৰশীলতা বুজালে কাউচ লিভছ অন গ্ৰাছ তোমালোকে আৰু এটা কথা মনত ৰাখিবা সপ্তাহৰ 12ৰ নামৰ আগত অন ব্যৱহাৰ কৰা হয় অন মনডে অন সানডে অন টিউজডে আদি আৰু যদি খোজকাঢ়ি ইঠাইৰ পৰা সিঠাইলৈ গতি কৰা হয় তেতিয়া অন হ'ব ইয়াৰ লগতে খোজকাঢ়ি চাইকেল ঘোঁৰা হাতী আদিয়ে যদি গতি কৰা বুজায় তেতিয়া তোমালোকে অন ইউজ কৰিব পাৰা হি গোজ টু স্কুল অন ফুট এতিয়া আমি অভাৰ OVER অভাৰৰ বিষয়ে আলোচনা কৰোঁ আহা এবভ মানে ওপৰত যদি ওপৰত বুজায় তেতিয়া অভাৰ হ'ব লাগি নথকা অৰ্থত ওপৰত বুজালে অভাৰ হ'ব দ্য মুন ইজ অভাৰ আৱাৰ হেড মোৰ দেন বুজালে অভাৰ হ'ব হি ডিমাণ্ড অভাৰ 100 rupees across the horse leap over the fence গতিকে above ওপৰত more than and across ওপৰেদি বুজালে অভাৰ হ'ব এতিয়া আমি টুৰ বিষয়ে আলোচনা কৰোঁ টু মোশন গতি বুজালে টু হ'ব হি হেজ গান টু মাদ্ৰাছ হি হেজ গান টু মুম্বাই টুৱাৰ্ডছ ফালে বুজালে টু হ'ব উই শুড ডু আৱাৰ
duty to our country towards. Extent, they were killed to a man. Extent. Adoption, this picture is not to my likings. Relation, সম্বন্ধ, he is secretary to the club. Relation, he is secretary to the club. Result, ফলাফল, it was torn to pieces. গতিকে ষ্টুডেণ্ট তোমালোকে নিশ্চয় বুজিবলৈ চেষ্টা কৰিছে, বিশেষকৈ মনত ৰাখিবা, ভালকৈ শুনিবা, শুনি মনত ৰাখিব চেষ্টা কৰিবা। মই লাহে লাহে কৈ আছোঁ, বেছি স্পীড কোৱা নাইকিয়া, যাতে তোমালোকৰ বুজাত অসুবিধা নহয়। এতিয়া আমি আণ্ডাৰ, UNDER, আণ্ডাৰ বিষয়ে আলোচনা কৰিম। বিনিথ, তলত, তলত বুজালে আণ্ডাৰ হ'ব। দ্য কেট ইজ আণ্ডাৰ দ্য টেবুল, মনত ৰাখিবা, যদি তলত বুজায় তেতিয়া আমি আণ্ডাৰ ব্যৱহাৰ কৰিম। উইথ, লগত বা সৈতে বুজালে উইথ হয়। হি কেম উইথ হিজ ব্ৰাদাৰ, হি কেম উইথ হিজ ব্ৰাদাৰ। ইনষ্ট্ৰুমেণ্ট, যন্ত্ৰপাতি, আহিলা আদি আগত উইথ হয়। হি কিল দ্য স্নেক উইথ এ ষ্টিক, হি কিল দ্য স্নেক উইথ এ ষ্টিক। তোমালোকে নিশ্চয় বুজিবলৈ চেষ্টা কৰিছা ষ্টুডেণ্ট। আজি আমি ইমানেই আলোচনা কৰিলোঁ, বাকীখিনি আমি নেক্সট পাৰ্ট 2ত আমি আলোচনা কৰিম। তোমালোকে মন দি শুনি বুজিবলৈ চেষ্টা কৰিবা। আৰু এটা কথা মনত ৰাখিবা, তোমালোকে নিশ্চয় ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা, তেতিয়া মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। থেংক ইউ।